অষ্টম বাৰ্ষিক হৰদত্ত বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত আয়োজন কৰা যি আমি যোৱা বছৰলৈকে চেম্পিয়নশ্বিপ ট্ৰফি নামেৰে আমি খেল এখন চলাই আছিলোঁ। ৰঙিয়াৰ শ্ৰদ্ধাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ একক প্ৰচেষ্টা আৰু উদ্যোগত চলি আছিল খেল এখন। এইবাৰ যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমি খেলখন আৰম্ভ কৰাৰ কথা আছিল যদিও 19 ছেপ্টেম্বৰৰ দিনা হঠাতে অহা এটা যি দুখৰ খবৰ, যি খবৰে আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষক কন্দুৱাই থৈ গ'ল, সেই খবৰটোৰ কাৰণে আমি 19 ছেপ্টেম্বৰৰ পৰা খেলখন অনুষ্ঠিত কৰিব পৰা নগ'ল। তাৰ পৰিৱৰ্তে আমি যোৱা 11 অক্টোবৰৰ পৰা আমি খেলসমূহ আৰম্ভ কৰিছোঁ আৰু 11 তাৰিখ প্ৰথমখন খেল হোৱাৰ পিছত 12 তাৰিখ ধুহিত যোৱাকালি খেল হ'ল আৰু আজি কছাৰীমহল উচ্চতৰ মাধ্যমিক খেলপথাৰত মধুকুছিত আজি দুইটি অসমৰ আগশাৰীৰ ফুটবল দল অসম পুলিচ কামাণ্ডো আৰু ডিমাকুছী ছানৰাইজ ক্লাবৰ মাজত হৈ গ'ল। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আজিৰ খেলত অসম পুলিচ কামাণ্ডোৱে 3-0 গ'লত ছানৰাইজ ডিমাকুছীক পৰাস্ত কৰিবলৈ সক্ষম হৈছে আৰু অহাকালি আমাৰ খেল আছে চাংচাৰী সোণেশ্বৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডত। এই খেলখন অনুষ্ঠিত হ'ব মেঘালয় FC আৰু বাৰী, এই দুটি অসমৰ অন্যতম আগশাৰীৰ ফুটবল দল। এই দুটি দলৰ মাজত শেষৰখন কোৱাৰ্টাৰ ফাইনেল খেল হ'ব আৰু অহা 16 তাৰিখৰ পৰা 16-17 তাৰিখত নিশা ফ্লাড লাইটৰ তলত আমি ৰঙিয়া টাউনৰ বাৰ্মিজ ফিল্ডত ছেমিফাইনেল খেল আৰু 18 তাৰিখ আমাৰ মাজতে বিৰতি লৈ 19 তাৰিখে আমি এই অষ্টম বাৰ্ষিকৰ ফাইনেল খেলখন আমি অনুষ্ঠিত কৰিম। আপোনালোকৰ জৰিয়তে আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি সেই খেলখন উপভোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আটাইৰে আমি সহযোগিতা অতি আন্তৰিকতাৰে কামনাইছোঁ আৰু আপোনালোক প্ৰচাৰ মাধ্যমকো আমাৰ গোটেইখিনি খেল অনুষ্ঠিত কৰাত, প্ৰচাৰ কৰাত, প্ৰসাৰ কৰাত আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ।